নমস্কাৰ মোৰ বন্ধু-বান্ধৱীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 9ৰ এছামিজ চেপ্টাৰ 3 গীত আৰু ছবি এই পাঠটিৰ কুৱেশ্যন এনসাৰ কেইটা আমি আলোচনা কৰিম। গীত আৰু ছবি এই পাঠটিৰ লিখক দুৰ্গেশ্বৰ শৰ্মা। তোমালোকে কবিতাটো পঢ়ি ল'বা। মই ইয়াত থকা কুৱেশ্যন এনসাৰ কেইটা আলোচনা কৰিম। প্ৰশ্নাৱলী বা বিষয়িক এই কুৱেশ্যন এনসাৰ কেইটা আমি আজি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম। তোমালোকে ভিডিওটি শেষলৈকে চাবা আৰু তাৰ আগতে যদি মোৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওটি ভাল লাগিলে এটা লাইক কৰি দিবা। আজি সম্পূৰ্ণ কুৱেশ্যন কেইটা আলোচনা কৰিম। তোমালোকে কুৱেশ্যন এনসাৰ কেইটা লিখি ল'বা। প্ৰশ্নাৱলী ভাব বিষয়িক 1 নম্বৰত দিছে চমু উত্তৰ দিয়া। 1 নম্বৰ ক নম্বৰ কুৱেশ্যন কেনে গীত আৰু কেনে ছবি কোনেও ভাল নুবুলে। উত্তৰ এইদৰে কৰিম যিটো গীত বুজাই হে বুজে যিটো ছবিক মূল আটায়ে নুবুজে তেনে গীত আৰু ছবি কোনেও ভাল নুবুলে। এইদৰে লিখিবা। তাৰপিছত চোৱা খ নম্বৰ সদায় কাণেৰে শুনা আৰু কথা দিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। উত্তৰ গীত হলে আমাৰ প্ৰাণ টানি ধৰে। এইদৰে কৰিবা। গ নম্বৰ কুৱেশ্যন কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ। উত্তৰ এইদৰে কৰিম কবিৰ মতে মিহি ভাৱ মিহি গীত মিহি গতি কৌশলী বিদ্যা আজৰ অমৰ এইবোৰ হ'ল কবিৰ মতে অজৰ অমৰ। ঠিক আছে। তুমি চোৱা 4 নম্বৰ কুৱেশ্যন 1 নম্বৰৰ গ নম্বৰ কুৱেশ্যন কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। যিটো গীত উত্তৰ দি এইদৰে লিখিম যিটো গীত শুনি আৰু যিটো ছবি দেখি সকলোৱে একে ৰং পাই জগতৰো উলাহ বঢ়াই সেই গীত আৰু ছবিকে সকলোৱে ভাল বুলি কয়। এইদৰে কৰিম। তাৰপিছত চোৱা এইদৰে লিখিবা। তাৰপিছত 19 নম্বৰ কুৱেশ্যন সিয়ে পাই নিজে আলাহত ঠাই ইয়াত আলাহ শব্দটোৰ অৰ্থ কি। উত্তৰ ইয়াত আলাহ শব্দটোৰ অৰ্থ হ'ল আকাশ। এইবোৰ 1 নম্বৰীয়া কুৱেশ্যন তোমালোকে পাৰিলে মুখস্থ কৰি ল'বা। 19 নম্বৰ কুৱেশ্যন সিয়ে পাই নিজে আলাহত ঠাই ইয়াত আলাহ শব্দটোৰ অৰ্থ কি। আকৌ আলাহ শব্দটোৰ অৰ্থ লিখিবলৈ দিছে। উত্তৰ ইয়াত আলাহ শব্দটোৰ অৰ্থ হ'ল আকাশ। 2 নম্বৰ কুৱেশ্যন ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাৰ সহায়ত বুজাই লিখা। ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখিবলৈ দিছে। তোমালোকে লিখিবা এইদৰে। উত্তৰ ভাল গীত আৰু ছবিক সকলোৱে ভাল পায় উচ্চ প্ৰসংগ কৰে উচ্চ আসনত ঠাই দিয়ে কাৰণ ভাল গীত নুবুজা হলেও সি প্ৰাণ টানি ধৰে অসন্তৰ হৃদয় জোৰ পেলাই সেইদৰে ভাল ছবিও চকু পৰিলেও মনত সোমাই ধৰে মনটো আনন্দৰে ভৰাই তোলে। লিখিবা। তাৰপিছত 3 নম্বৰ কুৱেশ্যন সদায় চকুৰে দেখা গছপাতটো ছবিত কিয় ভাল হৈ পৰে বুলি তুমি পাবা। নিজৰ মতামত আগবঢ়োৱা। ইয়াত নিজৰ মতামত আগবঢ়াবলৈ দিছে। আমি ইয়াত সুন্দৰকৈ লিখি আনিছো। উত্তৰ এইদৰে লিখিবা ছবি আঁকিব জনাটো এটা কৌশলী বিদ্যা। এই বিদ্যাৰ বলতে শিল্পীসকলে ছবিত সাধাৰণ গছপাত আদিক লোক চকুৰ আকৰ্ষণীয় কৰি তুলিব পাৰে। সেইবাবে সদায় দেখা গছৰ পাত দেখিও আমি আকৰ্ষণীয় নহওঁ কিন্তু শিল্পী হাতৰ পৰশত সেই ছবি হৈ উঠিল আমাৰ চকুত চমক লগাই। এইদৰে লিখিবা। তাৰপিছত 4 নম্বৰ কুৱেশ্যন এইবিলাক 2 নম্বৰীয়া কুৱেশ্যন হয়। 2 নম্বৰ বা 3 নম্বৰ দিব। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নুবুলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাহত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। নিজৰ ভাষাৰে তোমালোকক বৰ্ণনা কৰি লিখিবলৈ দিছে। উত্তৰ যিবোৰ গীত শুনিলে সকলোৱে বুজি নাপায় যিবোৰ গীতৰ সুৰে সকলোৱে অনন্ত স্পৰ্শ কৰিব নোৱাৰে তেনেবোৰ গীত শুনিলেও কোনেও আকৰ্ষিত নহয় তেনেবোৰ গীতৰ কোনেও ভাল বুলি নকয়। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। তাৰোপৰি যিবোৰ ছবিৰ মূল আটায়ে নুবুজে ছবি চাই চকুত তৃপ্তি আৰু অন্তৰৰ আনন্দ অনুভৱ কৰা নাযায় তেনেবোৰ ছবিকো কোনেও ভাল বুলি নকয়। আকৌ পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। আনহাতে যিবোৰ গীত শুনি
ছবি চাই সকলোৱে সমানে আনন্দ পায়, যিবোৰ গীত শুনি প্ৰাণ টানি ধৰে, যিবোৰ ছবিয়ে দৰ্শকৰ চকু তৃপ্ত কৰে, তেনেবোৰ গীত আৰু ছবিকে সকলোৱে ভাল বুলি স্বীকৃতি দিয়ে। ভাল গীত আৰু ছবিক মৰণ নাই, এইবোৰ অজৰ অমৰ। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যন, এইখিনি লিখিবা। তাৰপিছত 5 নম্বৰ কুৱেশ্যন, গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা। গীত আৰু ছবি এই কবিতাটোৰ সাৰাংশ নাইবা মূলভাৱ লিখিবলৈ দিলে তোমালোকে এইদৰে লিখিবা। উত্তৰ, যিটো গীত শুনিলে বুজে সকলোৱে নুবুজে সেইটো গীত কোনেও ভাল বুলি নকয়। আন যিটো ছবিৰ মূল আটায়ে বুজি নাপায় তেনে ছবিকো কোনেও ভাল নাপায়। যিটো ছবি দেখি যিটো গীত শুনি সকলোৱে আনন্দ পায় তেনে গীত আৰু ছবিক সকলোৱে আদৰি লয়, উচ্চ প্ৰসংগ কৰে, উচ্চ স্থান দিয়ে। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। কাৰণ ভাল গীত নুবুজা হলেও তাৰ সুৰে হৃদয় জগাই তোলে। ছবিৰ বিষয়ে একো নাজানিলেও ছবিত মিহি ভাৱ, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকিলে সকলোৱে আদৰি লয়, ইহঁতৰ অজৰ অমৰ। সকলো ডাঙৰ কেইটা কুৱেশ্যন প্ৰায় একে হয়। তোমালোকে এবাৰ মুখস্থ কৰিলে বুজি পালে তোমালোকে লিখিব পাৰিবা মূল ভাৱবোৰ। তাৰপিছত চোৱা, 6 নম্বৰ কুৱেশ্যন দিছে ব্যাখ্যা কৰা। 6 নম্বৰ 1 নম্বৰ ক নম্বৰ কুৱেশ্যন, সদায় চকুৰে দেখা গছপাতটি ছবিটিৰ ভাল হৈ পৰে। সদায় কাণেৰে শুনা আৰু কথাটো গীত হলে প্ৰাণ টানি ধৰে। ইয়াত কবিতাৰ পৰা চাৰি শাৰী উঠাই দিছে। ইয়াত তোমালোকে 4 শাৰী ব্যাখ্যা কৰিবলৈ দিব আৰু ইয়াৰ মাৰ্ক থাকিব, নম্বৰটো থাকিব 4। তোমালোকে মই যেনেকৈ লিখি আনিছো তোমালোকে এনেকৈ লিখিবা। উত্তৰ, উদ্ধৃত কবিতাফাকি কবি দুৰ্গেশ্বৰ শৰ্মাদেৱ ৰচিত গীত আৰু ছবি কবিতাটিৰ অন্তৰ্গত। কবিয়ে গীত আৰু ছবিৰ মহত্ব বুজাবলৈ যাওঁতে এনেদৰে কবিতাটি উল্লেখ কৰিছে। শিল্পীয়ে তেওঁৰ কৌশলী বিদ্যাৰ জৰিয়তে যিকোনো বস্তুকে জীৱন ৰূপ দি অতি আকৰ্ষণীয় কৰি তুলিব পাৰে। সদায় দেখি থকা অথচ অকণো আকৰ্ষণীয় নোহোৱা পাতটিও শিল্পীয়ে আমাৰ চকুত লগাকৈ মনত সোমাই যাব পৰাকৈ ছবি আঁকিব পাৰে। সাধাৰণ বস্তু এটাও ছবি হলে আকৰ্ষণীয় হৈ পৰে। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। সেইদৰে গীতৰ সন্মোহনী সুৰেও প্ৰাণত আনন্দৰ জোৱাৰ তোলে। সদায় শুনি থকা কথাও আমি বিশেষ ৰস নাপালাও, যেতিয়া সেই কথাখিনি গায়ক গায়িকাই সুন্দৰ সুৰত গীত হিচাপে গায় তেতিয়া সিয়ে আমাৰ প্ৰাণ টানি ধৰে, অন্তৰ জগাই তোলে, অন্তৰৰ সুফুৰন্ত আনন্দ পোৱা যায়। গোটেইখিনি এনচাৰটো একে হয়, তোমালোকে এনেকৈ লিখিবা। তাৰপিছত চোৱা, ব্যাখ্যা খ নম্বৰ, মিহি গতি কৌশলী বিদ্যাৰ নাই, মৃত্যু অজৰ অমৰ, যতে পৰে ততে গজে, বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ। ইয়াতো 4 শাৰী কবিতা 4 শাৰী উঠাই দিছে আৰু ব্যাখ্যা কৰিবলৈ দিছে। তোমালোকে ব্যাখ্যা কৰিবলৈ দিলে মূল ভাৱৰ পৰা অলপ লিখি তাৰ পৰা অলপ লিখিবা। চোৱা, উত্তৰ, উদ্ধৃত কবিতাফাকি কবি দুৰ্গেশ্বৰ শৰ্মাদেৱ ৰচিত গীত আৰু ছবি কবিতাটিৰ অন্তৰ্গত। তোমালোকে ব্যাখ্যা কৰিবলৈ দিলে এইখিনি লিখিলে তোমালোকে 1 মাৰ্ক পাই যাবা। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। ভাল গীত আৰু ভাল ছবিৰ আদৰ আৰু স্থায়িত্ব সম্পৰ্কে কবলৈ গৈ কবিয়ে এই ফাঁকি কবিতাৰে কবিতাটিৰ সামৰি মাৰিছে। যিবোৰ গীত আৰু ছবি ভাল বুলি সকলোৱে প্ৰশংসা কৰে, আদৰ কৰে, সেইবোৰ গীত আৰু ছবিক এটা মিহি ভাৱ, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে, যিয়ে ব্যক্তি তথা স্থান নিৰ্বিশেষে সকলোকে মোহিত কৰে। এনে গীত আৰু ছবিক কেতিয়াও মৃত্যু নহয়, যিবোৰ অজৰ অমৰ হৈ মানুহৰ মন আৰু বুকুত চিৰস্থায়ী হৈ ৰৈ যায়। তাৰপিছত লিখিবা, এনে গীত আৰু ছবিয়ে সকলো ঠাইতে সকলো সমাজতে আদৰ পায়, প্ৰসংগিত হয়। ঠাই আৰু সমাজ অনুসাৰে হয়তো এই আদৰ আৰু প্ৰশংসা কম বেছি হ'ব পাৰে। এইখিনি লিখিবা। তোমালোকে এই কুৱেশ্যন এনচাৰ কেইটা লিখি লোৱা। মই আজি ভিডিঅ'টো ইয়ালৈকে সমাপ্ত কৰিছো। মই ইয়াৰ আগতে এই এছামিছ পাৰ্টটিৰ বহুত কেইটা চেপ্টাৰৰ ভিডিঅ' মই দি থৈছো, তোমালোকে চাই ল'ব পাৰা প্লেলিষ্টৰ পৰা। মই আজি ভিডিঅ'টি ইয়ালৈকে সমাপ্ত কৰিছো। তোমালোকে ভিডিঅ'টি ভাল লাগিলে লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি
ভিডিঅ'টি ভাল লাগি থাকে তেন্তে তোমাৰ বন্ধু বান্ধৱত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা আৰু তোমালোকৰ কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে কমেন্ট কৰি জনাবা নাইবা তোমালোকে মোৰ চেনেলৰ গৈ তোমালোকে 9ৰ এটা প্লেলিষ্ট বনোৱা আছে তোমালোকে তাৰ পৰা ভিডিঅ'বোৰ চাই ল'ব পাৰা মই এছএমএছ সায়েন্স সোশ্যাল সায়েন্সৰ ভিডিঅ'বোৰ তাত দিয়া আছে তোমালোকে তাৰ পৰা চাই ল'ব পাৰা আৰু ভিডিঅ'টি ভাল লাগিলে কমেন্ট কৰি জনাবা আজি ভিডিঅ'টি ইয়ালৈকে সমাপ্ত কৰিছো